এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি। আজি মহানগৰী ঘৰে ঘৰে যোগান ধৰা হ'ব শাক পাচলিৰ ফলমূল। পুৱা 8 বজাৰ পৰা 2 বজালৈ শাক পাচলি আৰু ফলমূলৰ কৰিব পাৰিব হোম ডেলিভাৰী। ইফালে মহানগৰী 100টা স্থানত যোগান বিভাগৰ নেতৃত্বত বিক্ৰী কৰা হ'ব শাক পাচলি। অৱশ্যে বজাৰলৈ আহোঁতে গ্ৰাহকে আনিব নোৱাৰিব কোনো ধৰণৰ বাহন। কোভিড-19ৰ সম্পূৰ্ণ প্ৰটকল মানিহে ক্ৰয় কৰিব পাৰিব শাক পাচলি। বাহন অনাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। সোমবাৰে যিহেতু এনেধৰণে মুকলি কৰি দিয়া হৈছিল, শিথিলতা দি দিয়া হৈছিলে, গতিকে সেই সময়ছোৱাত সামগ্ৰী ক্ৰয় কৰিবৰ বাবে বাহন লৈ আহিছিল বহু সংখ্যক লোকে। কিন্তু আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে ঘোষণা কৰিছে যে এইবেলি কঠোৰ হ'ব আৰু জৰিমনা ভৰিব লাগিব। আৰু ইফালে আমি জনাই গৈছো যে আজিৰ পৰা শাক পাচলি আৰু ফলমূল হোম ডেলিভাৰী দিব আৰু বিশেষভাৱে আৰক্ষী প্ৰশাসনৰ লোকৰ উপস্থিতিত মহানগৰী 100টা স্থানত যোগান ধৰা হ'ব শাক পাচলি। ইতিমধ্যে আমি দেখুৱাই গৈছো, আমাৰ সাংবাদিক হীৰক আছে, বলেনে আমাক দেখুৱাইছে কিছু সময় পূৰ্বে, আৰু হীৰকেও আমাক পল্টন বজাৰৰ পৰা দেখুৱালে। আৰু যদি আমি চাওঁ যে আজিৰ দিনটোত এই মুহূৰ্তলৈকে 9 বজালৈকে যিখন ছবি আমি দেখিবলৈ পাইছো, তাত কিন্তু কোনো ধৰণৰ বিশৃংখল এক পৰিৱেশ নাই। খুব শৃংখলাবদ্ধভাৱে ৰাইজে শাৰী পাতিছে, সামগ্ৰী ক্ৰয় কৰিছে, কাৰো ক'তো যেন আপত্তি নাই আজিৰ দিনটোত। আৰু মূল্যৰ ক্ষেত্ৰতো এই মুহূৰ্তলৈকে 9 বজালৈকে কিন্তু কোনেও আপত্তি দৰ্শোৱা নাই। হীৰক আছে, হীৰকৰ ওচৰলৈ যাম। হীৰকে এই মুহূৰ্তত 9 বজাৰ এখন ছবি আমাক দেখুৱাব আৰু লগতে আমাক হীৰকে জনাব। হীৰক, এই মুহূৰ্তত ক'ত আছে, কেনেকুৱা ধৰণৰ পৰিৱেশ, ৰাইজৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া বা ক্ৰেতা বিক্ৰেতাৰ কেনেকুৱা ধৰণৰ মনৰ ভাৱ, সকলো জানিম আপোনাৰ পৰা। হীৰক। হয়, মই বৰ্তমান উপস্থিত আছোঁ ফাঁচী বজাৰত, যিহেতু ব্যৱসায়ৰ মূল কেন্দ্ৰবিন্দু ফাঁচী বজাৰ বুলি কোৱা হয়। আৰু ফাঁচী বজাৰ 5টাকৈ পইণ্টত যিহেতু আজি কৃষি বিপণন পৰিষদৰ দ্বাৰা শাক পাচলি বিক্ৰী কৰা হৈছে আৰু চৰকাৰী মূল্য যিহেতু নিৰ্ধাৰণ কৰি দিছে আৰু চৰকাৰী মূল্য নিৰ্ধাৰণৰ ভিত্তিত শাক পাচলি বিক্ৰী কৰা হৈছে। আৰু আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিছে, সকলো শৃংখলাবদ্ধভাৱে তেওঁলোকে গ্ৰাহকসকল যিসকল আহিছে তেওঁলোকে শাক পাচলি ক্ৰয় কৰিব আহিছে। আৰু মই এইখিনিতে ক'ব বিচাৰিম যে প্ৰত্যেকজন গ্ৰাহকক 2 কেজিতকৈ অধিক শাক পাচলি দিয়া হোৱা নাই। আৰু যিহেতু চৰকাৰী মূল্য নিৰ্ধাৰণ কৰিছে আৰু প্ৰত্যেকটো সামগ্ৰীৰ মূল্য 40 বা 50 টকা আৰু কিছু সংখ্যক যদি অধিক হয় তেন্তে 60 টকালৈকে নিৰ্ধাৰণ কৰিছে। আৰু এই মুহূৰ্তত দেখিছে সকলো শৃংখলাবদ্ধভাৱে শাক পাচলি ক্ৰয় কৰিব আহিছে, যিহেতু ব্যৱসায়ী মূল কেন্দ্ৰবিন্দু ফাঁচী বজাৰ বুলি কোৱা হয়। আৰু ফাঁচী বজাৰ যিসকলৰ ওচৰ পাজৰ যিসকল লোক আছে সেই লোকসকলে শাক পাচলি ক্ৰয় কৰিব আহিছে। আৰু মই ক'ব বিচাৰিম যে 133টা পইণ্টত যিহেতু আজি শাক পাচলি বিক্ৰী কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। আৰু যিহেতু কৃষি বিপণন পৰিষদৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম। সকলো যিটো বিষয় আজি যিটো 133টা স্থানত শাক পাচলি বিক্ৰী কৰা হৈছে, কেনেদৰে পৰ্যবেক্ষণ কৰিছে আপুনি? আমি তাৰমানে আমাৰ প্ৰত্যেকৰ একোজন অফিচাৰৰ আণ্ডাৰত 2-3টাকৈ আমাক কেন্দ্ৰ দিয়া হৈছে। আৰু এইবিলাকত আমি মানে আমাক বিভাগীয় ফালৰ পৰা আমাক যিটো মূল্য নিৰ্ধাৰণ গভমেণ্টে মূল্য নিৰ্ধাৰণ কৰি দিছে, এই মূল্যৰ ওপৰত আমাৰ ব্যৱসায়ীসকলে আমাৰ ৰাইজক এই ৰেটতে মালটো যোগান ধৰিব লাগিব। আৰু ইয়াতকৈ বেছি যদি লয় আমি ডিপাৰ্টমেণ্টেলি তেওঁলোকৰ ওপৰত একশ্যন ল'ম। আৰু আমাক কোৱা হৈছে যে আমি ডিষ্টেঞ্চটো বিশেষকৈ মাস্ক পৰিধান নকৰিলে আমি কোনো শাক পাচলি আমি তেখেতসকলক দিয়া নহ'ব। আৰু ঠিক তেনেকুৱাকৈ আমি আজি ডিষ্টেঞ্চটো এনেকুৱাকৈ মেইনটেইন কৰি আমি এইখিনি চলাই আছোঁ। আৰু মই সুধিব বিচাৰিম, যিসকলে অন্য যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে যদি শাক পাচলি বিক্ৰী কৰিব পাৰিবনে নাই আজিৰ দিনটোত, যিহেতু এই পইণ্টকেইটাৰ বাহিৰে? অন্য ব্যৱসায়ীসকলে যদি আমাক নজনাকৈ ৰাতিৰ ভিতৰত কিবাকৈ সোমাইছে, আমি সেইবিলাক পৰ্যবেক্ষণ কৰি আছোঁ। আৰু যদিহে বিক্ৰী কৰিছে তথাপিও আমাৰ যিটো নিৰ্ধাৰণ কৰিছে সেই মূল্যৰ ওপৰতহে বিক্ৰী কৰিব লাগিব, অন্যথাই তেখেতসকলৰ ওপৰত আমি FIR দৰ্জ কৰিম। একোটা ফাঁচী বজাৰ পইণ্টত এনেকুৱা ধৰণৰ কেইটা পইণ্ট আছে যিটো 133? আমাৰ এইটো এৰিয়াত আমাৰ আছে 5টা পইণ্ট ফাঁচী বজাৰত। এটা হ'ল ফাঁচী বজাৰ শিৱ মন্দিৰ, এইটো হ'ল কালী মন্দিৰ, শনি মন্দিৰ এইটো, আৰু এটা আছে আমাৰ আঠগাঁও কেন্দ্ৰ, আৰু এটা আছে আমাৰ এই কুমাৰপাৰা কেন্দ্ৰ। অধিক দামত বিক্ৰী কৰে শাক পাচলি, দুষ্ট চক্ৰ যিহেতু অসাধু যিসকল ব্যৱসায়ী চক্ৰ আছে সেই কালি পৰ্যন্তলৈকে শাক পাচলিৰ মূল্য বৃদ্ধি কৰি আছে। আজি যদি আপোনালোকে তেনেধৰণৰ কিবা পায় তেন্তে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? আমি যদি চৰকাৰে নিৰ্ধাৰিত কৰা যদি মূল্যৰ ওপৰত কোনোবা ব্যৱসায়ী যদি ইয়াতকৈ অধিক মূল্য লয় তেনেহ'লে আমি লগে লগে 100ত বা আমাৰ ওচৰতে আমাৰ প্ৰশাসনৰ লোক আছে তেখেতসকলৰ ওপৰত আমি অভিযোগ দিম আৰু লগে লগে তেখেতসকলৰ ওপৰত মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এইমাত্ৰ এজন ধৰিলোঁ জলকীয়া 200 টকা কেজি বিক্ৰী কৰি আছিলে, কি এইটো ধৰিলোঁ, এতিয়া তাক আপোনালোকৰ সন্মুখতে বিক্ৰী কৰি আছে আহিছিলে সি জাষ্ট সি মানে মানুহক কৈ আছে কি মানে 200 টকাকৈ তাক কেজি লাগে, তাকে এইমাত্ৰ তাক ধৰা হ'ল। এতিয়া তাক আমাৰ গভমেণ্ট মূল্যত তেওঁক বিক্ৰী কৰিব দিয়া হৈছে। এইমাত্ৰ সেইজন এনেধৰণৰ কিমানজন আমাৰ নহয়, আমাৰ মানে আমাৰ হেৰিৰ বাহিৰৰ তেওঁ অবৈধ ব্যৱসায়ী এইবিলাক।
ধন্যবাদ থাকিল। আৰু আজি মই আৰু এটা কথা সুধিব বিচাৰিম, আজিৰ পৰা ঘৰে ঘৰে বিক্ৰী কৰিব পাৰিব শাক পাচলি আৰু ফল মূল? আমি এইটো আমাৰ ফালৰ পৰা ট্ৰাই কৰা হ'ব, এইটো আমাৰ ফালৰ পৰা ট্ৰাই কৰা হ'ব। ধন্যবাদ থাকিল। আৰু মই পুনৰ দেখাব বিচাৰিম যে কেমেৰা পাৰ্চন অঞ্জনে দেখাব এনেদৰে দীঘলীয়া লাইন দেখিবলৈ পাইছে আপোনালোকে ফাঁচী বজাৰত, যিহেতু 133টা স্থান নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰত্যেকটো মণ্ডলত মই ক'ব বিচাৰিম যে 4টাকৈ মণ্ডলত 25ৰ পৰা 30টাকৈ স্থান পইণ্ট নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু 25টাকৈ 30টাকৈ পইণ্টত একোটাকৈ পইণ্টত 5টাকৈ পইণ্টত যিহেতু একোজনকৈ মাৰ্কেটিং বৰ্ডৰ বিষয়া থাকিব। আৰু এনেদৰে দেখিছে সকলো শাক পাচলি ক্ৰয় কৰিব আহিছে। ক'ৰ পৰা আহিছে? फैंसी बाजार। कितने देर से लाइन पे? अभी 10 मिनट हुआ। 10 मिनट हुआ। कैसा जो आज सरकारी रेट में जो सब्जी दिया है एक रोज और मिला था, एक रोज परसों भी मिला था। कहाँ से है आप? কামাৰপট্টি। আজি যেহেতু চৰকাৰী মূল্যত শাক পাচলি নিৰ্ধাৰণ কৰা হৈছে, প্ৰথমতে কেনেকুৱা হ'ব যিহেতু কিছুমানে অধিক দামত বিক্ৰী কৰিছে? প্ৰথমতো ভালেই আছিল, এতিয়াও ভালেই চলি আছে। ধন্যবাদ থাকিল। আৰু দাদা ক'ৰ পৰা আহিছে? ফেঞ্চি বজাৰৰ পৰা আহিছে। ইয়াতে হয় আপুনি? চৰকাৰী ৰেটত আজি শাক পাচলি বিক্ৰী কৰিছে, কিছুমান অসাধু ব্যৱসায়ীয়ে দুষ্ট চক্ৰই যোৱা কালিলৈকে যিহেতু অধিক দামত বিক্ৰী কৰিছিলে, আজি এই সুবিধা লাভ কৰিছে আপোনালোকে কেনেকুৱা পাইছে? আজিতো এতিয়ালৈকে চব্জি দিয়া নাই, আজিতো লগাইছে চব ভালেই আছে আপোনাৰ। নিশ্চয় হিৰক ধন্যবাদ থাকিল। মই পুনৰ ক'ব বিচাৰিম যে 133টাকৈ পইণ্টত যিহেতু আজি হিৰক আপুনি পইণ্ট কেইটা ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছে, গতিকে সেই কেইটা পইণ্টত আপোনালোকে গৈ সামগ্ৰী বিশেষকৈ শাক পাচলি ক্ৰয় কৰিব পাৰিব। আৰু হিৰক আৰু এটা কথা আপোনাৰ পৰা জানিম, যিহেতু এনেধৰণৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে, প্ৰশাসনৰ লোক তাত থাকিব বা সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে বিক্ৰী কৰা হ'ব, যিটো মূল্য চৰকাৰে নিৰ্ধাৰণ কৰিছে সেই মূল্যমতে বিক্ৰী কৰিব। গতিকে এনেধৰণে যদি চলি থাকে হিৰক, তেতিয়াহ'লে সঁচাকৈ খুব সুন্দৰভাৱেৰে খুব শৃংখলাবদ্ধভাৱেৰে আজিৰ দিনটো পাৰ হ'ব বুলি আমি এটা আশা কৰিব পাৰোঁ। কিন্তু প্ৰত্যেকটো জনত যিহেতু আপুনি যাব, গতিকে তাৰ পৰা আপুনি আমাক বাতৰি দিব। কিন্তু এই মুহূৰ্তলৈকে দুটাকৈ ঠাইলৈ আপুনি গৈছে, ক'তো কিন্তু আপুনি তেনেকুৱা ধৰণৰ অভিযোগ পোৱা নাই, হয়নে হিৰক? হয়, নিশ্চিতভাৱে পাপৰি, যিহেতু দুটাকৈ স্থান পৰিদৰ্শন কৰিছোঁ আৰু দুটাকৈ স্থানত এনেধৰণে দেখিবলৈ পোৱা গৈছে কোনো বিশৃংখলৰ কোনো ধৰণৰ ব্যৱস্থা নাই। সকলো শৃংখলাবদ্ধভাৱে সকলোৱে শাক পাচলি ক্ৰয় কৰিব আহিছে। আৰু একোটা মই ক'ব বিচাৰিম যে সকলোৱে সামাজিক দূৰত্বৰ মাস্ক যিহেতু পৰিধান কৰি আহিছে, আৰু সামাজিক দূৰত্বৰ মাস্ক পৰিধান কৰা লোকসকলে তেওঁলোকক যিহেতু মাৰ্কেটিং বৰ্ডৰ যিসকল সদস্য আছে সেই সদস্যসকলে শাক পাচলি তেওঁলোকক ল'বলৈ দিছে। আৰু যি চৰকাৰী ৰেট যিহেতু কোৱা হৈছে যে চৰকাৰী ৰেটত শাক পাচলি দিয়া হৈছে, আৰু প্ৰত্যেকেই চৰকাৰী ৰেটত যিহেতু শাক পাচলি ক্ৰয় কৰিছে। আৰু কিছুমান পূৰ্বে আপুনি ফাঁচী বজাৰত দেখিলে এজন ব্যৱসায়ীয়ে যিহেতু অসাধু ব্যৱসায়ীয়ে 200 টকা মূল্যত যিহেতু জলকীয়া বিক্ৰী কৰি আহিছিল, আৰু তেওঁকো চৰকাৰী ৰেটতে বিক্ৰী কৰিব দিলে। আৰু মই ক'ব বিচাৰিম যে আজিৰ পৰা যিহেতু ঘৰে ঘৰে ড'ৰ টু ড'ৰ যিহেতু শাক পাচলিৰ লগতে ফল মূলৰ ব্যৱস্থা কৰা হৈছে, আৰু সেই ফল মূলৰ ব্যৱস্থাৰ জৰিয়তে যিসকল ফ্লেটৰ বাসিন্দা বা অন্যান্য যিসকল মহানগৰীৰ বাসিন্দা তেওঁলোকে ওলাই নাহিলেও তেওঁলোকে শাক পাচলি যিহেতু ক্ৰয় কৰিব পাৰিব। আৰু এনেদৰে দেখিছে যিসকলে তেওঁলোকে লাইনত নাই তেওঁলোকক শৃংখলাবদ্ধভাৱে লাইন পাতিবলৈ তেওঁলোকে হিৰক আৰু এটা কথা হিৰক আপোনালোকে হিৰক আপুনি সুধিব পাৰে এবাৰ যে এই যে হোম ডেলিভাৰী কৰাৰ যিটো ব্যৱস্থা হিৰক, যোৱা সোমবাৰে আমি দেখিবলৈ পালোঁ যে যি ধৰণে তেওঁলোকে হোম ডেলিভাৰী কৰিবলৈ যায়, যিসকল লোক যায়, যিসকল বিক্ৰেতা যায়, ব্যৱসায়ী যায়, অত্যাধিক মূল্য তেওঁলোকে গ্ৰহণ কৰে। আৰু সেই সময়ছোৱাত তেওঁলোকৰ হাতত বিভিন্ন ধৰণৰ যুক্তি থাকে। প্ৰথম যুক্তি থাকে তেওঁলোকে অত্যাধিক মূল্যত ক্ৰয় কৰিছে, সেইবাবে অত্যাধিক মূল্যত তেওঁলোকে বিক্ৰী কৰিব। গতিকে এনেকুৱা ধৰণৰ যদি কথা আহি পৰে বা এনেকুৱা ধৰণৰ অভিযোগ যদি আমি পাওঁ, আমি যদি তেনেকুৱা ধৰণৰ পাওঁ, তেতিয়াহ'লে আমি ক'ত অভিযোগ কৰিম বা কেনেকৈ আমি জনাম হোম ডেলিভাৰী যিসকলে কৰিবলৈ আহে? হয়, এই বিষয়ে মই যিহেতু মই যিসকল সদস্য আছে তেওঁলোকৰ মাৰ্কেটিং বৰ্ড তেওঁলোকৰ সৈতে পুনৰ কথা পাতিব বিচাৰিম। আজি যিহেতু ড'ৰ টু ড'ৰ ব্যৱস্থা কৰা হৈছে শাক পাচলি আৰু ফল মূলৰ, যিসকলে অধিক দামত ব্যৱসায়ীয়ে অধিক দামত শাক পাচলি বিক্ৰী কৰে, তেন্তে কোনো লোকে যে অভিযোগ কৰিব বিচাৰে তেন্তে কেনেকৈ অভিযোগ কৰিব? তেখেতসকলে আমি ইয়াতে আছোঁ পইণ্টত, আমাক যদি তেনেকুৱা অভিযোগ দিয়ে, আমি এইমাত্ৰে এজনক এৰেষ্ট কৰালোঁ, লগে লগে আমি তাৰমানে বিহিত ব্যৱস্থা ল'ম। ক'ত কল কৰিব লাগিব? টোল ফ্ৰী নম্বৰ আছে নেকি? টোল ফ্ৰী নম্বৰ ঠিক 100 কল কৰিলে হ'ল। তাৰপিছত আমাৰো নাম্বাৰ আছে, যদি আমাৰ ইয়াতে বিভিন্ন পৰ্যায়ৰ বিষয়া আছে, যিকোনো বিষয়াকে ক'লেই হ'ল, লগে লগে আমাৰ একশ্যন লোৱা হ'ব। ড'ৰ টু ড'ৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন সময়ত দেখিব পোৱা গৈছে যে কালি যদি চাব যায়, কালিলৈকে একাংশই অধিক দামত বিক্ৰী কৰিছে। তেনেকৈ যদি আপোনালোকে আজি অভিযোগ পায় তেন্তে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? তেনেকুৱা অভিযোগ পালে আমি ড'ৰ টু ড'ৰ দিবলৈ আমি প্ৰস্তুত আছোঁ। কৃষি সামগ্ৰী বিপণন পৰিষদৰ আমি সমূহ সদস্যই ড'ৰ টু ড'ৰ হ'লেও আমি এই দুৰ্দিনত আমি ৰাইজক সহায় কৰিম। হিৰক, যোগাযোগ কৰিব পৰা এটা ব্যৱস্থা তেওঁলোকে কৰিব নেকি, গ্ৰহণ কৰিব নেকি, য'ত আমি যোগাযোগ কৰিব পাৰোঁ, য'ত আমি ক'ব পাৰোঁ যে ইমানটো মূল্য যিহেতু চৰকাৰে ধাৰ্য কৰিছে কিন্তু তাতকৈ অধিক লৈছে? বিষয়া মহোদয় ছাৰ, ADC ছাৰ,
আৰু মই কথা সুধিব বিচাৰিম যোগাযোগৰ ব্যৱস্থা ক'ৰবাত থাকিব নেকি যিহেতু অসাধু ব্যৱসায়ী যিসকলে অধিক দামত বস্তু ক্ৰয় কৰে বিক্ৰী কৰে সেই বিক্ৰী কৰা লোকসকলক অভিযোগ দিবলৈ কিবা যোগাযোগৰ আপোনালোকৰ যোগাযোগ ব্যৱস্থা থাকিব তেনেকুৱা নাম্বাৰ আমাৰ লগতে আছে আমি যেনেকুৱাকৈ হোৱাটছআপতো দি দিছোঁ আৰু আমাক ফিল্ডত পাবে তেনেকুৱা প্ৰত্যেকটা কেন্দ্ৰতে আমাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো হিৰক কাৰণ বিৰতিৰ সময় হৈছে হিৰক কিন্তু যিটো নম্বৰৰ কথা তেওঁ কৈছে আপুনি যদি অলপ গুৰুত্ব সহকাৰে সেই নম্বৰটো আপুনি যদি গ্ৰহণ কৰিবলৈ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে আমি তেতিয়াহ'লে টেলিভিছনতো আমি দিব পাৰিম কাৰণ ৰাইজৰ তেনেকুৱা ধৰণৰ বহু অভিযোগ থাকে যিবোৰ ডোৰ টু ডোৰ যায় তেওঁলোকে কিন্তু অত্যাধিক মূল্যত বিক্ৰী কৰি আছে হিৰক ধন্যবাদ এই মুহূৰ্তত এই মুহূৰ্তত আৰু খবৰ আছে আহিছো মহানগৰীত লকডাউনৰ শিথিলতাৰ সুযোগ লৈছে একাংশ লোকে চৰকাৰী নীতি নিয়ম উলংঘন কৰি হাতীগাঁও খাংকাত দেখা গ'ল মেলা সদৃশ এক পৰিৱেশ পদপথটো বাদে টেইলিঙৰ দোকানতো দেখা গ'ল পাচলি বিক্ৰীৰ দৃশ্য আমি কিছু সময়ৰ পূৰ্বে এটা দৃশ্য দেখুৱাইছিলো দুটাকৈ দৃশ্য দেখুৱাইছিলো তাত যিটো শৃংখলাবদ্ধ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছিল তাৰ সম্পূৰ্ণ বিপৰীত এটা দৃশ্য হাতীগাঁৱৰ খানকা ৰোডৰ আমাক অধিক জনাব আমাৰ সাংবাদিকে কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছো দৃশ্যসমূহ যে কেনেধৰণে দোকান বন্ধ কৰি দিছে সাংবাদিকৰ কেমেৰা দেখি হাতীগাঁও আৰক্ষীৰ কোনো ধৰণৰ ব্যৱস্থা নাই নিৰ্বিকাৰ ভূমিকা আৰু অধিক জনাব উৎপল হালৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কৰোণা আক্ৰান্ত ৰোগীৰ সংখ্যা যোৱাকালিও সেই সংখ্যা হৈছেগৈ 588 জন আৰু যি সময়ত মহামাৰীত গুৱাহাটী মহানগৰীত মহামাৰী ৰূপ লৈছে তেনে সময়তে কিন্তু ৰাইজ সজাগ হোৱা নাই আৰু লকডাউন শিথিলতাৰ সুযোগ লৈ একাংশ লোকে এনেদৰে ৰাজপথত ৰাতিপুৱাৰ পৰা ওলাই আহিছে বজাৰ কৰিবলৈ আৰু এয়া হৈছে মহানগৰীৰ হাতীগাঁৱৰ দৃশ্য যি সময়ত মানুহক সজাগ সচেতন হোৱাৰ কথা কৈছে বজাৰত আইন উলংঘন কৰাৰ কথা কৈছে আৰু আন এটা স্ক্ৰীণত আমি দেখুৱাম নিউজ 18 দৰ্শকসকলক যে কেনেদৰে লোকে সজাগ সচেতন নোহোৱাকৈ এনেদৰে বহু হৈছে আৰু মোৰ সৈতে থকা আন এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে যদি সম্ভৱ হয় এখন খান টেইলৰিং য'ত টেইলৰৰ কাম চলে কিন্তু তাৰ ভিতৰত বস্তু সামগ্ৰীৰ মজুত কৰি ৰাখিছে খাদ্য সামগ্ৰী যি সময়ত যোৱাকালি স্বাস্থ্যমন্ত্ৰীৰ যি বিভাগীয় সচিব পি চি হাজৰিকা ডাঙৰীয়াই ফাঁচী বজাৰত গৈ তেখেতে একাংশ লোকক যি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছে বা তেখেতসকলক দম দি হ'লেও যি ধৰণে হওক বা যি তেওঁ দায়িত্ব পালন কৰিছে তেনে সময়তে কিন্তু হাতীগাঁও মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত হাতীগাঁৱতে এনেদৰে খান টেইলৰিঙৰ সময়ত খান টেইলৰিঙৰ ভিতৰত এনেদৰে মজুত কৰিছে ৰাখিছে খাদ্য সামগ্ৰী যি সময়ত যোগান বিভাগৰ মন্ত্ৰীগৰাকী ব্যৰ্থ হৈছে বুলি ক'ব লাগিব যি সময়ত তেখেতে দিছপুৰত থাকিব লাগিছিলে দিছপুৰত থাকি সকলো নজৰ কৰিব লাগিছিলে বা তদাৰক কৰিব লাগিছিলে তেনে সময়তে কিন্তু এনেদৰে গুৱাহাটী মহানগৰীৰ যি হাতীগাঁও খাংকা এই খাংকাত এনেদৰে হাতীগাঁৱত অসংখ্য লোকে লগ লাগিছে আৰু এয়াই হৈছে তাৰ দৃশ্য যি সময়ত সামাজিক দূৰত্বৰ কথা কোৱা হয় মুখত মাস্ক পৰিধান কৰাৰ কথা কোৱা হয় লগতে মুখ্য সচিবে দিয়া নিৰ্দেশনা অনুযায়ী স্পষ্টভাৱে উল্লেখ আছে যে দুয়োপক্ষৰে হাতত থাকিব লাগিব হাতমোজা আৰু কিন্তু ইয়াতে হাতমোজা বহুত দূৰৰে কথা মুখত মাস্ক পৰ্যন্ত নাই আৰু ইয়াৰ সমান্তৰালভাৱে মই পুনৰ কৈছোঁ যে যি সময়ত যোগান বিভাগৰ মন্ত্ৰীগৰাকী তৎপৰতা ল'ব লাগিছিলে যে ৰাইজে খোৱা খাদ্যৰ সময়ত কেন্দ্ৰীয় ব্যৱস্থা ল'ব কিন্তু সেই তৎপৰতা লৈছে পীযুষ হাজৰিকা ডাঙৰীয়াই আৰু সেই তাৰপিছতো কিন্তু গুৱাহাটী মহানগৰীত যি খাদ্য যোগান বিভাগৰ বেয়াগুণ বিভাগ আছে তেনে পৰিপ্ৰেক্ষিতত কিন্তু তেখেতসকলে যি ধৰণৰ দায়িত্ব ল'ব লাগিছে সেই দায়িত্ব কিন্তু লোৱা দেখা যোৱা নাই প্ৰতিখন বজাৰতে হয়তো যিদৰে বজাৰ বহিছে এক বজাৰ নহয় যেন মেলা সদৃশ পৰিৱেশ এই মেলাত তেখেতসকলে আহি যিধৰণে উচ্ছেদ কৰিব লাগিছিলে বা যি সামাজিক সংক্ৰমণৰ পৰা বলি হোৱাৰ পৰা ৰাইজক ৰক্ষা কৰিব লাগিছিলে তেনে সময়ত কিন্তু সেই ধৰণৰ ব্যৱস্থা লোৱা নাই আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে সামাজিক সংক্ৰমণৰ এই স্থানৰ পৰা কিন্তু বলি হ'লে কিন্তু যথেষ্ট সংখ্যক লোক আক্ৰান্ত হ'ব এতিয়াও যিহেতু প্ৰায় 12,000তকৈ অধিক লোক আক্ৰান্ত হৈছে যদি এই স্থানৰ পৰা সামাজিক সংক্ৰমণ তেতিয়াহ'লে বহুসংখ্যক লোকে আক্ৰান্ত হ'ব আৰু এয়া হৈছে সাম্প্ৰতিক পৰিৱেশ নিউজ 18 জৰিয়তে আপোনালোকক দেখুৱালোঁ আৰু যদি চোৱা যায় ৰাতিপুৱাৰে ভাগৰ পৰা এনেদৰে মেলা বহা দেখা গৈছে হাতীগাঁও চাৰিআলিত আৰু হাতীগাঁৱৰ লোকসকল সজাগ সচেতন নহয় কিন্তু নিউজ 18ৰ কেমেৰা আহি উপস্থিত হোৱাৰ লগে লগে কিছু সংখ্যক লোকে এই স্থানৰ পৰা পলায়ন কৰিছে বা দোকান বন্ধ কৰি তেখেতসকলে পলায়ন কৰিছে কিন্তু পুনৰ কৈছোঁ যে খাদ্য সামগ্ৰিক যোগান বিভাগ আছে বা যিসমূহ যোগান বিভাগ আছে তেখেতসকলে কিয় এনে ধৰণৰ দায়িত্বসমূহ পালন নকৰে বা ইয়াৰ পৰা হাতীগাঁও আৰক্ষী থানালৈকে বেছি দূৰ নহয় মাত্ৰ 500 মিটাৰৰ বাট তেনে পৰিস্থিতিত এনেদৰে টেইলৰিঙৰ দোকান বা যিসমূহ গেলামাল বা অন্যান্য দোকান যিসমূহ টেইলৰিঙকে ধৰি ষ্টেচনাৰী দোকানৰ ভিতৰত কেনেদৰে সামগ্ৰী মজুত ৰাখিলে এইসমূহ বিভাগীয় কৰ্তৃপক্ষৰ চকুত পৰে নাই আমি নিউজ 18ৰ জৰিয়তে এইসমূহ দৃশ্য দেখুৱালোঁ কিন্তু বিভাগীয় মন্ত্ৰী কি ধৰে ব্যৱস্থা লয় বা বিভাগীয় ডিপাৰ্টমেণ্টসমূহে বা বিভাগীয় কৰ্মচাৰীসকলে কি ভূমিকা লয় সেয়া কিন্তু লক্ষণীয় হ'ব কিন্তু হাতীগাঁও আৰক্ষীৰ কিন্তু নিমাত ভূমিকাই কিন্তু এক ৰহস্যৰ সৃষ্টি কৰিছে ব্ৰেকিং নিউজ ৰাজ্যত কৰোনা আক্ৰান্ত হয় আৰু এজনৰ মৃত্যুৰ খবৰ মৃত মহিলাগৰাকী গুৱাহাটীৰ দেৱী কাকতি বৈশিষ্ট্যৰ 151 বেজ হাস্পাতালৰ দেৱী কাকতিৰ মৃত্যু 2 জুলাইত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক মধুমেহ আৰু উচ্চ চাপজনিত ৰোগত আক্ৰান্ত আছিল দেৱী কাকতি ৰাজ্যত কৰোনা আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 16 জনলৈ বৃদ্ধি ৰাজ্যত কৰোনা আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু মৃত মহিলাগৰাকী গুৱাহাটীৰ দেৱী কাকতি বৈশিষ্ট্যৰ 151 বেজ হাস্পাতালত দেৱী কাকতিৰ মৃত্যু হৈছে 2 জুলাই হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক মধুমেহ আৰু উচ্চচাপজনিত ৰোগত আক্ৰান্ত হৈছিল দেৱী কাকতি ৰাজ্যত কৰোনা আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা এতিয়ালৈকে 16 জনলৈ বৃদ্ধি পালে
ৰাজ্যত আৰু 814 গৰাকী লোক কৰোনাত আক্ৰান্ত ইয়াৰে 588 গৰাকী কৰোনা আক্ৰান্ত গুৱাহাটী মহানগৰীত 5000ৰ দিশে গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা 4479 জন ইপিনে ৰাজ্যজুৰি কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 13336 লৈ আৰোগ্য হৈছে 8329 গৰাকী কৰোনা আক্ৰান্ত বৰ্তমান 4980 গৰাকী কৰোনা আক্ৰান্ত চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 16 গৰাকী লোকৰ পুনৰবাৰ জনাও যে ৰাজ্যত আৰু 814 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে ইয়াৰে 588 গৰাকী কৰোনা আক্ৰান্ত হয় গুৱাহাটীৰ মহানগৰীত 5000ৰ দিশে গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা 4479 জন ইপিনে ৰাজ্যজুৰি কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 13336 গৰাকীলৈ আৰোগ্য হৈছে 8329 গৰাকী কৰোনা আক্ৰান্ত বৰ্তমান 4980 গৰাকী কৰোনাত আক্ৰান্ত চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 16 গৰাকী লোকৰ ব্ৰেকিং নিউজ জেএমচিএইচৰ দুগৰাকী চিকিৎসক কৰোনাত আক্ৰান্তৰ খবৰ আহি পৰিছে ডক্টৰ আফতাব আলী আহমেদ কোভিড পজিটিভ পোৱা গৈছে সাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ আফতাব কৰোনাত আক্ৰান্ত এগৰাকী ইণ্টাৰ্ণ চিকিৎসকো সোমবাৰে অস্ত্ৰোপচাৰ কৰিছিল ডক্টৰ আফতাব আলীয়ে সোৱাব দিয়াৰ পিছতো কোৱাৰেণ্টাইন হোৱা নাছিল আলী ডক্টৰ আফতাব আলীৰ সংস্পৰ্শলৈ বহুজন আহিছিল শতাধিক চিকিৎসক আহিছিল নাৰ্ছ আহিছিল চিকিৎসা কৰ্মীক ৰখা হৈছে আছুতীয়াকৈ জেএমচিএইচত কৰোনা গণসংক্ৰমণৰ ব্যাপক আশংকা জেএমচিএইচৰ গাৰ্লছ হোষ্টেলক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বন্ধ কৰি দিয়া হৈছে সাৰ্জাৰী এনাস্থেচিয়া বিভাগ পুনৰ জনাইছো জেএমচিএইচ অৰ্থাৎ যোৰহাট মেডিকেল কলেজ হাস্পাতালৰ দুগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত এগৰাকী ইণ্টাৰ্ণ আৰু এগৰাকী সাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ আফতাব আলীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে কৰোনাত আক্ৰান্ত এগৰাকী ইণ্টাৰ্ণৰ কথা ইতিমধ্যে আমি কৈছোৱে সোমবাৰে অস্ত্ৰোপচাৰ কৰিছিল ডক্টৰ আফতাব আলীয়ে সোৱাব দিয়াৰ পাছতো ডক্টৰ আফতাব আলী কোৱাৰেণ্টাইন হোৱা নাছিল ডক্টৰ আফতাব আলীৰ সংস্পৰ্শলৈ বহু লোক আহিছিল শতাধিক চিকিৎসক আহিছিল নাৰ্ছ আহিছিল চিকিৎসা কৰ্মী আহিছিল সকলোকে এতিয়া কোৱাৰেণ্টাইন কৰি ৰখা হৈছে জেএমচিএইচত কৰোনাৰ গণসংক্ৰমণৰ ব্যাপক আশংকা কৰা হৈছে আৰু গাৰ্লছ হোষ্টেলক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বন্ধ কৰি দিয়া হৈছে সাৰ্জাৰী এনাস্থেচিয়া বিভাগ আৰু ইতিমধ্যে আমি জনাইছো কালিৰ দিনটোত আমি যেহেতু জনাইছিলো যে জেএমচিএইচৰ এগৰাকী চিকিৎসক এগৰাকী ইণ্টাৰ্ণ তেওঁ কৰোনাত আক্ৰান্ত হৈছিল কিন্তু আজিৰ দিনটোৰ এই মুহূৰ্তৰ খবৰ হৈছে যোৰহাট মেডিকেল কলেজ হাস্পাতালত দুগৰাকীকৈ চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে ডক্টৰ আফতাব আলী আহমেদ শৰীৰত তেখেতৰ কোভিড পজিটিভ পোৱা গৈছে আৰু উল্লেখযোগ্য যে ডক্টৰ আফতাব আলী আহমেদ সাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক এগৰাকী ইণ্টাৰ্ণ চিকিৎসকো ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে কালি সেই খবৰ আমি জনাইছিলো আৰু উল্লেখযোগ্য দিশটো হৈছে যে ডক্টৰ আফতাব আলীয়ে সোমবাৰে অস্ত্ৰোপচাৰ কৰিছিল আৰু তাতোকৈ তাৎপৰ্যপূৰ্ণ কথা যে ডক্টৰ আফতাব আলীয়ে সোৱাব দিছিল কিন্তু সোৱাব টেষ্ট কৰাৰ পাছতো ফলাফল নহালৈকে তেওঁ কোৱাৰেণ্টাইন হোৱা নাছিল আৰু ইতিমধ্যে সাৰ্জাৰীও কৰিছিল আমি কৈছোৱে এই কথা অস্ত্ৰোপচাৰ কৰিছিল ডক্টৰ আফতাব আলীৰ সংস্পৰ্শলৈ নিশ্চিতভাৱে বহু সংখ্যক লোক আহিছিল তাত নাৰ্ছ আছে শতাধিক চিকিৎসক আছে অস্ত্ৰোপচাৰ যেহেতু কৰা হৈছিলে গতিকে ৰোগী আছে সকলোকে এতিয়া আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও গণসংক্ৰমণৰ কথা ইতিমধ্যে কোৱা হৈছে বা গণসংক্ৰমণ যে হ'ব সেয়া নিশ্চিতভাৱে যেন যিটো সম্ভাৱনা সেই সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰা দেখিবলৈ পোৱা গৈছে ইফালে আমি জনাইছোৱে যে গাৰ্লছ হোষ্টেল জেএমচিএইচৰ গাৰ্লছ হোষ্টেলক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে আৰু ইফালে সাৰ্জাৰী এনাস্থেচিয়া বিভাগ আদি বন্ধ কৰি দিয়া হৈছে গতিকে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে জেএমচিএইচত আৰু যেনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে বিশেষভাৱে ডক্টৰ আফতাব আলী যিহেতু সহকাৰী অধ্যাপক গতিকে সোৱাব টেষ্ট কৰাৰ পাছতো চিকিৎসালয়লৈ আহিছিল কোৱাৰেণ্টাইন হোৱা নাছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বহুজন যিহেতু সংস্পৰ্শলৈ আহিছিল আমি কৈছোৱে যে শতাধিক চিকিৎসক আহিছিল নাৰ্ছ আহিছিল চিকিৎসা কৰ্মী আহিছিল এখন চিকিৎসালয়ত থকা বহু সংখ্যক লোক আহিছিল সংস্পৰ্শলৈ আহিছিল গতিকে তেনে ক্ষেত্ৰত আমি কৈছোৱে যে কালি যিহেতু এগৰাকী ইণ্টাৰ্ণ তেওঁ কোভিড পজিটিভ পোৱা গৈছে যাৰ বাবে গাৰ্লছ হোষ্টেল সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট কৰি দিয়া হৈছে ইফালে আজিৰ দিনটোৰ শেহতীয়া খবৰ অনুসৰি সাৰ্জাৰী এনাস্থেচিয়া আদি বন্ধ কৰি দিয়া হৈছে কাৰণ ডক্টৰ আফতাব আলীৰ সংস্পৰ্শলৈ বহুজন আহিছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত ক'ব পাৰি যে হয়তোবা গণসংক্ৰমণৰ সম্ভাৱনা এতিয়া আৰু অধিক হৈ পৰিছে অধিক প্ৰকট হৈ পৰিছে
আৰু ইফালে পুনৰ কৰোনাত আক্ৰান্ত বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ ৰোগী মঙলবাৰে কৰোনাত আক্ৰান্ত 3গৰাকীকৈ ৰোগী হাস্পাতালখনৰ চিকিৎসাধীন 2গৰাকী প্ৰসূতি আৰু শৈল্য বিভাগৰ চিকিৎসাধীন আন এগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ 3গৰাকী ৰোগী আক্ৰান্তৰ পিছতে সিল কৰা হৈছে হাস্পাতালৰ অস্ত্ৰোপচাৰ কক্ষ বৰপেটা মেডিকেল কলেজৰ খবৰ জনাইছো ইয়াৰ পূৰ্বে আমি যোৰহাট মেডিকেল কলেজৰ খবৰ জনাইছিলো আৰু এইবাৰ বৰপেটা মেডিকেল কলেজ হাস্পাতালত ৰোগী পুনৰ কৰোনাত আক্ৰান্ত হৈছে মঙলবাৰে কৰোনাত আক্ৰান্ত হৈছে 3গৰাকীকৈ ৰোগী হাস্পাতালখনত চিকিৎসাধীন 2গৰাকী প্ৰসূতি আৰু শৈল্য বিভাগত চিকিৎসাধীন আন এগৰাকী ৰোগীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ 3গৰাকী ৰোগী আক্ৰান্তৰ পিছতে এতিয়া হাস্পাতালখনৰ অস্ত্ৰোপচাৰ কক্ষ সিল কৰি দিয়া হৈছে আৰু এনে ধৰণে মাৰাত্মক ৰূপ ধাৰণ কৰিছে এতিয়া কোভিড-19 অৰ্থাৎ কৰোনা সংক্ৰমণ প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা খবৰ আহিছে দ্ৰুতগতিত বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীতো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে প্ৰতি মুহূৰ্তত বৃদ্ধি পাবলৈ ধৰিছে তেনে পৰিপ্ৰেক্ষিতত লকডাউন যোৰহাটতো ইতিমধ্যে আমি কৈছে যে যোৰহাটত 9 জুলাইৰ পৰা লকডাউন দিয়া হ'ব বিশেষ ঠাইত আৰু ঠিক তেনেধৰণে এতিয়া চৰকাৰ প্ৰশাসনে আৰু অধিক তৎপৰতাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব কেনেধৰণৰ নতুন নিৰ্দেশনা ঘোষণা কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব দুগৰাকী প্ৰসূতি এজন হৈছে গীতামণি সূত্ৰধৰ আৰু এগৰাকী হৈছে আবিদা খাতুন গীতামণি সূত্ৰধৰ 22 বছৰ তেখেত কটোহাৰ নিবাসী আবিদা খাতুন কলকাছিয়াৰ এই দুগৰাকী পোষ্ট চিএছ কৰি পেলাই তেওঁলোকৰ সন্তান প্ৰসৱ হৈছিলে মানে সিজাৰিয়ান সেকশন কৰাৰ পিছত আৰু আপোনাৰ এজন আছে সাৰ্জাৰী 28 বছৰীয়া এজন মানুহ তেখেতৰ ঘৰ মালিপাৰা বৰপেটা তেখেতৰ পাইলছৰ কাৰণে আহিছিলে তেওঁ ট্ৰিটমেণ্ট চলি আছিলে অপাৰেশ্যন কৰা হোৱা নাই তেখেতসকলক আমি ফাৰ্ষ্ট অলপ টেষ্টিং কৰোঁ আমি চিবিনেট কৰিম চিবিনেট কৰি তেওঁলোক যদি নিগেটিভ থাকে আমি আইজলেশ্যনৰ বেবী ৰুমত থৈ দিম তেওঁলোকক আৰু প্ৰসূতি যি দুগৰাকী আছে তেওঁলোকক আমি শ্বিফ্ট কৰিছোঁ অলৰেডি আৰু এখেত যিজন আছে আলিম সিকদাৰ তেখেতক আমি শ্বিফ্ট কৰি দিছোঁ তেওঁ চাৰ্জাৰীত আছিলে আমি এতিয়া ব্যৱস্থা কৰিম যিহেতু চিএছ হৈছিলে গতিকে চিএছ অতি দুইটা আছিলে এই দুইটা আমি কমপ্লিটলি ফাৰ্মিংগেশ্যন কৰিম চেনিটাইজেশ্যন কৰিম আৰু এতিয়া অলৰেডি আমাৰ কমিউনিটি মেডিচিনৰ মানুহে তেখেতসকলৰ যিটো বৃত্তান্ত ল'ব লগা থাকে এটা ট্ৰেচিং কৰিব লাগে ন যে তেখেতসকলে কিমান ৰিস্ক এছেছমেণ্ট যিটো কয় সেইটো পাণ্ডুত ঘৰে ঘৰে কোভিড টেষ্টৰ আজি হৈছে দ্বিতীয়টো দিন দুদিনত 3000 কোভিড পৰীক্ষাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে অব্যাহত ৰাখিছে অভিযান অঞ্চলটোত কৰোনা আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত ঘৰে ঘৰে গৈ কোভিড টেষ্ট কৰিছে স্বাস্থ্য বিভাগে 2 নং ৱাৰ্ডৰ পিছত 15 আৰু 16 নং ৱাৰ্ড আৰু ফাঁচী বজাৰত কৰা হ'ব এই টেষ্ট অৱশ্যে কৰোনাৰ সংক্ৰমণৰ হাৰ 30% পৰা হ্ৰাস পাইছে 16%লৈ কোভিড টেষ্টৰ সময়ত পাণ্ডুত উপস্থিত হৈ এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইপিনে 10 জুলাইৰ পিছত গুৱাহাটীৰ লকডাউন সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পুনৰবাৰ জনাইছো পাণ্ডুত আজি দ্বিতীয়টো দিন য'ত ঘৰে ঘৰে কোভিড টেষ্ট কৰা হ'ব কালিৰ দিনটোতো কৰা হৈছিল আৰু দুদিনত যিহেতু 3000 কোভিড পৰীক্ষাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে গতিকে অভিযান অব্যাহত ৰখা হৈছে অঞ্চলটোত কৰোনা আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছিল গতিকে যাৰ বাবে কোভিড টেষ্ট ঘৰে ঘৰে কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে বহু সংখ্যক লোক বাকী আছিল বাদ পৰিছিল গতিকে ঘৰে ঘৰে সোৱাব টেষ্ট কৰা হৈছে 2 নং ৱাৰ্ডৰ পিছত এইবেলি 15 আৰু 16 নং ৱাৰ্ড আৰু ফাঁচী বজাৰতো টেষ্ট কৰা হ'ব অৱশ্যে কৰোনা সংক্ৰমণৰ হাৰ 30% পৰা 16%লৈ হ্ৰাস পাইছে গতিকে এইটো এটা যথেষ্ট সন্তোষজনক খবৰ কোভিড টেষ্টৰ সময়ত পাণ্ডুত উপস্থিত হৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আৰু ইপিনে 10 জুলাইৰ পিছত গুৱাহাটীৰ লকডাউন সন্দৰ্ভত চৰকাৰে অন্য সিদ্ধান্ত ল'ব পাৰে সেই সন্দৰ্ভত ইতিমধ্যে জনোৱা হৈছে খবৰ আৰু আছে সময় পুনৰ বিৰতি আৰু ইতিমধ্যে আমি জনাই গৈছো পুৱাৰ ভাগৰে পৰা ৰাইজৰ সুবিধাৰ্থে যে আজি মহানগৰী ঘৰে ঘৰে ফল-মূল আৰু শাক-পাচলি যোগান ধৰা হ'ব আৰু ইতিমধ্যে 100টা স্থান দি দিয়া হৈছে য'ত খুব সুন্দৰভাৱে ইতিমধ্যে বিক্ৰী কৰি থকা হৈছে ব্যৱসায় কৰি থকা হৈছে পুৱা 8 বজাৰ পৰা 2 বজালৈকে শাক-পাচলি ফল-মূল হোম ডেলিভাৰী কৰা হ'ব আৰু 100টা স্থানত যোগান বিভাগৰ নেতৃত্বত বিক্ৰী কৰা হৈ আছে শাক-পাচলি অৱশ্যে বজাৰলৈ আহোতে গ্ৰাহকে বাহন আনিব নোৱাৰিব কোভিড-19ৰ সম্পূৰ্ণ প্ৰটকল মানি চলিব লাগিব অন্যথা নিয়ম যদি ভংগ কৰে বিহিত ব্যৱস্থা ল'ব আৰক্ষী প্ৰশাসনৰ লোকৰ উপস্থিতিত মহানগৰী 100টা স্থানত শাক-পাচলি যোগান ধৰা হৈছে আমি কেইবাটাও স্থানৰ পৰা ইতিমধ্যে দেখুৱাইছো আমাৰ সাংবাদিক হিৰকে ইতিমধ্যে ফাঁচী বজাৰ আৰু পল্টন বজাৰৰ পৰা আমাক দেখুৱাইছে বলনে আমাক দেখুৱাই আছে গতিকে ৰাইজৰ কিছু দেখিবলৈ পোৱা গৈছে এতিয়ালৈকে অৰ্থাৎ পুৱা 9 বজালৈকে শৃংখলাবদ্ধভাৱে খুব সুন্দৰভাৱে শাৰী পাতি শাক-পাচলি বিক্ৰী কৰা হৈছে বা বিক্ৰেতাসকলে যেনেধৰণে
যেনেধৰণে বিক্ৰী কৰিছে ক্ৰেতাসকলে তেনেধৰণে গ্ৰহণ কৰিছে মূল্য যিটো চৰকাৰে নিৰ্ধাৰণ কৰিছে ঠিক তেনেধৰণে মূল্য দিয়ে ইতিমধ্যে ক্ৰয় কৰিব পৰা হৈছে গতিকে অন্য ঠাইত কেনেধৰণৰ ব্যৱস্থা লৈছে সেয়াও আমি জানি যাম আজি গোটেই সমগ্ৰ দিনটোত যিহেতু আমি দেখুৱাই যাম 2 বজালৈকে 8 বজাৰ পৰা 2 বজালৈকে হোম ডেলিভাৰী প্ৰসংগ আহি পৰিছে কাৰণ হোম ডেলিভাৰী কৰাৰ কথা আমি ইতিমধ্যে কৈছোৱেই যে হোম ডেলিভাৰী সময়ছোৱাত সাধাৰণতে ব্যৱসায়ীসকলে যথেষ্ট মূল্য লয় গতিকে তেনে ক্ষেত্ৰতো কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব অভিযোগ ক'ত দিব পাৰিব তেনেকুৱা ধৰণৰ বহু তথ্য আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক দি আছোঁ বলেন আছে আমাৰ সৈতে বলেন আপুনি কোন ঠাইত আছে আৰু আমাক এই মুহূৰ্তৰ খবৰ জনাওক আৰু দৃশ্য দেখুৱাওক বলেন হয় এই মুহূৰ্তত গণেশগুৰিত উপস্থিত আছোঁ আৰু দেখিব পোৱা গৈছে যে এই মুহূৰ্ততো আমি এটা দীঘলীয়া শাৰী দেখিব পোৱা গৈছে আৰু এই দীঘলীয়া শাৰীটো হৈছে যে এই লকডাউনৰ মাজত জনতাই সামগ্ৰী ক্ৰয় কৰিবলৈ কেঁচা শাক পাচলি ক্ৰয় কৰিবলৈ এটা দীঘলীয়া শাৰীত থিয় হৈছে আৰু তেখেতসকলে একাধিক্ৰমে নিজৰ সামগ্ৰী তেখেতসকলে ক্ৰয় কৰিছে যিহেতুকে এই লকডাউনৰ মাজত আজি দেখিব পোৱা গৈছে যে গুৱাহাটী মহানগৰীত বিভাগৰ চৰকাৰী প্ৰশাসনৰ তৰফৰ পৰা এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে মহানগৰবাসীয়ে সকাহ লাভ কৰে আৰু অত্যাধিক মূল্যত যি এই আজি শেহতীয়া সময়ছোৱাত সামগ্ৰী ক্ৰয় কৰিছে এই সামগ্ৰীৰ পৰা যথেষ্ট তেখেতসকলে অত্যাধিক মূল্যৰ বলেন কিছু সময় লাইনত থাকক বলেন আমি কিছু সময় পূৰ্বে যিহেতু হিৰক আমাৰ সৈতে আছিল আমি এটা প্ৰশ্ন উঠাইছিলোঁ যে যদি অসাধু ব্যৱসায়ীয়ে অধিক দামত মূল্য লয় তেতিয়াহ'লে আমি অভিযোগ ক'ত কৰিম এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে নিউজ 18ত সেই প্ৰশ্নৰ পাছতে তৎপৰ হৈ পৰিছে প্ৰশাসন কঠোৰ হৈ পৰিছে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন হৈ পৰিছে অধিক দামত শাক পাচলি বিক্ৰী কৰিলে গোচৰ তৰিব পৰা এটা নম্বৰ ইতিমধ্যে দিয়া হৈছে মই নম্বৰটো এবাৰ কৈ দিছোঁ প্ৰত্যেকগৰাকীৰ বাবে 8638475070 8638475070 নম্বৰত দিব পাৰিব অভিযোগ কৃষি বিপণন পৰিষদৰ অভিযোগ নম্বৰ মুকলি কৰি দিয়া হৈছে কৃষি বিপণন পৰিষদৰ 6টা দলে পৰ্যবেক্ষণ কৰিছে সমগ্ৰ বিষয়টো নিউজ 18 ইম্পেক্ট বুলি এই মুহূৰ্তত আমি ক'ব পাৰোঁ কাৰণ আমি পুৱাৰ ভাগৰে পৰা যিহেতু হিৰকৰ সৈতে আমি কথা পাতিছিলোঁ আৰু সেই সময়ছোৱাত এটা প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ যাতে সুধিব পৰা যায় যে যিসকল লোকে হোম ডেলিভাৰী কৰে বা অন্য ঠাইতো যিসকল অসাধু ব্যৱসায়ী আছে বাৰে বাৰে এনেধৰণৰ কিছু পৰিস্থিতিৰ সন্মুখীন আমি হৈ আহিছোঁ য'ত আমি কৈ আছোঁ আমাৰ দৰ্শকসকলক যে মূল্য নিৰ্ধাৰণ কৰি দিয়া হৈছে বেঙেনা মূল্য 40 টকা কেজি তত কিন্তু দেখিবলৈ পোৱা গৈছে 130 টকা লৈছে ঠিক তেনেধৰণে তিয়হৰ মূল্য নিৰ্ধাৰণ কৰাৰ পাছতো 70-80 টকা পৰ্যন্ত চুইছে হোম ডেলিভাৰী কৰিবলৈ যোৱা যিসকল ব্যৱসায়ী তেওঁলোকে আকুৰগুজ মনোভাৱেৰে তেওঁলোকে যেতিয়া বিক্ৰী কৰে তেওঁলোকে মাথো এটা কথাই কয় য'ৰ পৰা তেওঁলোকে আনিছে পাইকাৰী ব্যৱসায়ীৰ পৰা তত তেওঁলোকে অধিক মূল্য দিবলগীয়া হৈছে যাৰ বাবে তেওঁলোকেও গ্ৰাহকৰ পৰা অধিক মূল্য লৈছে তেওঁলোকে কোনো কথাই নুশুনে আৰু সেইবাবে সকলোৰে সুবিধাৰ্থে ইতিমধ্যে আমি পুনৰ এবাৰ সেই নম্বৰটো আমি কম 8638475070 নম্বৰত আপুনি অভিযোগ তৎক্ষণাৎ কৰিব পাৰিব কৃষি বিপণন পৰিষদৰ অভিযোগ নম্বৰ মুকলি কৰি দিয়া হৈছে কৃষি বিপণন পৰিষদৰ 6টা দলে পৰ্যবেক্ষণ কৰিছে সমগ্ৰ বিষয়টো বলেন আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছোঁ আপুনি আমাক দেখুৱাই গৈছে গণেশগুৰিৰ পৰিৱেশ বলেন হয় যদি আপুনি চাবলৈ যায় কেঁচা শাক পাচলিৰ ক্ষেত্ৰত গুৱাহাটীৰ নিৰ্দিষ্ট 100টা স্থান নিৰ্ধাৰণ কৰা হৈছে আৰু সেই স্থানসমূহত পাইকাৰী বিক্ৰেতাই তেখেতসকলে চৰকাৰী দামত তেখেতসকলে সামগ্ৰী বিক্ৰী কৰিব কিন্তু প্ৰশ্ন হৈছে যে এইসমূহ পাইকাৰী বিক্ৰেতাৰ পৰা যদি খুচুৰা কোনো বিক্ৰেতাই সামগ্ৰী ক্ৰয় কৰে আৰু তাৰ পৰা গৈ গুৱাহাটী মহানগৰীত থকা পথ উপপথসমূহত যদি তেখেতসকলে সামগ্ৰী বিক্ৰী কৰে তেতিয়াহ'লে স্বাভাৱিকতে সেই সামগ্ৰীৰ দাম বৃদ্ধি পাব কিন্তু প্ৰশ্ন হৈছে যে আজিৰ তাৰিখত গুৱাহাটী মহানগৰীত সেই ব্যৱস্থা গ্ৰহণ কৰি দিয়া হোৱা নাই অৰ্থাৎ প্ৰশাসনে অনুমতি প্ৰদান কৰা নাই যে সেইসকল খুচুৰা বিক্ৰেতাক যে গুৱাহাটী মহানগৰীত যধে মধে তেখেতসকলে সামগ্ৰী বিক্ৰী কৰিব বা মহানগৰীৰ পথ উপপথসমূহত সামগ্ৰী তেখেতসকলে বিক্ৰী কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই আৰু যাৰ কাৰণে এই মুহূৰ্তত তেনে অনুমতি প্ৰদান কৰা নাই আৰু ইতিমধ্যে প্ৰকাশ কৰা হৈছে তেনে এটা নাম্বাৰ যদি তেনে একাংশ পাইকাৰী বিক্ৰেতাৰ পৰা যদি সামগ্ৰী খুচুৰা বিক্ৰেতাই ক্ৰয় কৰে আৰু সামগ্ৰী খুচুৰা বিক্ৰেতাই ক্ৰয় কৰাৰ পিছত তেখেতসকল সেইসমূহ প্ৰতিষ্ঠানে যদি পথ উপপথসমূহত সামগ্ৰী বিক্ৰী কৰিবলৈ যায় তেতিয়াহ'লে স্বাভাৱিকতে তাৰ বিৰুদ্ধেও এটা অভিযোগ দাখিল কৰিব পাৰিব আৰু অত্যাধিক মূল্যত সামগ্ৰী প্ৰসংগ আচলতে এইটো বলেন যে যিহেতু হোম ডেলিভাৰীৰ কথা কোৱা হৈছে সোমবাৰ আৰু বুধবাৰে যিহেতু ডোৰ টু ডোৰ ব্যৱস্থা কৰি দিয়া হৈছে শাক পাচলি আৰু ফল মূলৰ তেনে ক্ষেত্ৰত আমাৰ নিজৰো কিছু অভিজ্ঞতা আছে যে তেওঁলোকে একো একোটা মূল্য নিজাববীয়াকৈ নিৰ্ধাৰণ কৰে ধৰি লওক আলুৰ
আলুৰ মূল্য যদি 30 টকা দি থোৱা আছে তেওঁলোকে 50 টকা লয় যেতিয়া সেই কথাটো আমি খুধু যে আমি বাতৰি চাই ইমান মূল্য দিয়া হৈছে বুলি জানো তেতিয়া তেওঁলোকে আমাক কয় যে আমি অধিক মূল্যত ক্ৰয় কৰিছো আমি 50 টকা 70 টকাত ক্ৰয় কৰিছো গতিকে আমি ইমান মূল্যত দিছো গতিকে এই অভিযোগৰ বাবে এনে ধৰণৰ এটা পৰিস্থিতি যদি সাধাৰণ ৰাইজে যেহেতু সন্মুখীন হ'বলগীয়া হয় কাৰণ সামগ্ৰী নাটনি ক্ৰয় কৰিবই লাগিব খাবই লাগিব গতিকে তেতিয়া অত্যাধিক মূল্যতে ক্ৰয় কৰিবলগীয়া হয় আৰু সেইবাবে এই নম্বৰটো দিয়া হৈছে বলেন ৰাইজৰ সুবিধাৰ্থে গতিকে তেনেকুৱা ধৰণৰ অভিজ্ঞতা বলেন নিশ্চিতভাৱে আছে প্ৰত্যেকৰে বলেন নিশ্চিতভাৱে আৰু এই ক্ষেত্ৰত অৱশ্যে এতিয়ালৈকে যিহেতুকে খুচুৰা বিক্ৰেতাসকলে কিমান দামত সামগ্ৰী তেখেতসকলে বিক্ৰী কৰিব তাৰ কোনো নিৰ্ধাৰিত তালিকা নাই সেয়েহে জনসাধাৰণে নিশ্চিতভাৱে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা বা তেখেতসকলে অভিযোগ দাখিল কৰিব যদিহে অত্যাধিক দামত সামগ্ৰীসমূহ ব্যয় কৰে বা সামগ্ৰীসমূহ ক্ৰয় কৰিব লগা হয় তেনে জনসাধাৰণে কিন্তু মূলতঃ বিষয়টো হৈছে যে যিহেতুকে গুৱাহাটী মহানগৰীত পৰ্যাপ্ত পৰিমাণত কেঁচা শাক পাচলি এই মুহূৰ্তত পথ উপপথসমূহত যোগান ধৰা হৈছে তেনে অৱস্থাত সেইসমূহ বিক্ৰেতাৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ আজিৰ তাৰিখত প্ৰয়োজনীয়তা নাই কাৰণ যদিহে জনসাধাৰণে সেই সুবিধাও গ্ৰহণ কৰিবলৈ যায় তেতিয়াহ'লে নিশ্চিতভাৱে একাংশ ব্যৱসায় লাভান্বিত হ'ব আৰু তেখেতসকলে অধিক মুনাফা অৰ্জন কৰাৰ চেষ্টাত অব্যাহত থাকিব কিন্তু আজিৰ তাৰিখত যিহেতুকে গুৱাহাটী মহানগৰীত এই ধৰণৰ প্ৰতিটো প্ৰান্ততে আচলতে প্ৰায় 1-2 কিলোমিটাৰ অন্তৰে এই ধৰণৰ ব্যৱসায়সমূহ বা এইসমূহ প্ৰতিষ্ঠানসমূহ থাকিব গতিকে মহানগৰবাসীয়ে নিশ্চিতভাৱে স্বাভাৱিকতে এই স্থানসমূহলৈকে আহি তেখেতসকলে সামগ্ৰী ক্ৰয় কৰিব আৰু যদি একাংশই যদি তেনেকুৱা ধৰণৰ কৰিবলৈ যোৱা অৱস্থাত যদি খুচুৰা বিক্ৰেতা বা পথ উপপথত যেতিয়া সামগ্ৰী বিক্ৰী কৰিবলৈ যোৱা হোম ডেলিভাৰী দিবলৈ যোৱা একাংশই যদি অধিক দামত সামগ্ৰী বিক্ৰী কৰে তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব আৰু অভিযোগ দাখিল কৰিলে প্ৰশাসনে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কাৰণ যোৱাকালি ইতিমধ্যে কোৱা হৈছে যে ফাঁচী বজাৰৰ ব্যৱসায়ৰ ক্ষেত্ৰত কোৱা হৈছে যে তেখেতসকলে যদি অধিক দামত সামগ্ৰী বিক্ৰী কৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু যাৰ বিৰুদ্ধে এগৰাকী ব্যৱসায়ৰ বিৰুদ্ধেও কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ল অৰ্থাৎ ক'ব পাৰি যে এই সকলো ব্যৱস্থাৰ ক্ষেত্ৰত কোনো এগৰাকী ব্যৱসায় বা কোনো এটা প্ৰতিষ্ঠান কেতিয়াও উৰ্ধত নহয় জনসাধাৰণৰ লগত বলেন এবাৰ আমি আপোনাৰ জৰিয়তে সেই দীঘলীয়া শাৰীটো চাম বলেন য'ত গণেশগুৰিত এটা দীঘলীয়া শাৰী হৈছে শাক পাচলি ক্ৰয় কৰিবৰ বাবে বলেন আৰু দেখিবলৈ পোৱা গৈছে সোমবাৰ যিহেতু আমি সোমবাৰৰ যিটো এটা আমি পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ আমি যেনেধৰণে বাতৰি পৰিৱেশন কৰিছিলোঁ কেনেধৰণে অত্যাধিক মূল্য লৈছিল হেঁচা পৰা লাগিছিল তাৰ সম্পূৰ্ণ এখন বিপৰীত ছবি আজি বুধবাৰে দেখিবলৈ পোৱা গৈছে এটা পৰিকল্পিতভাৱে খুব সুন্দৰভাৱে এনেধৰণে শৃংখলাবদ্ধকৈ ৰাইজেও শাৰী পাতিছে এই ব্যৱস্থা খুব প্ৰশংসনীয় এই মুহূৰ্তলৈকে বলেন গতিকে আমি সেই দৃশ্যও চাম বলেন এটা দীঘলীয়া শাৰী নিশ্চয়কৈ এই মুহূৰ্তত দেখিব পোৱা গৈছে যে এটা সুন্দৰভাৱে পৰিকল্পিতভাৱে এই জনসাধাৰণ এই মুহূৰ্তত লাইনত থিয় হৈছে আৰু তেখেতসকলে একাধিক্ৰমে সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে এই মুহূৰ্তলৈকে আমি স্বাভাৱিকতে দেখিছোঁ চাবলৈ গৈছোঁ যে কোনো ধৰণৰ ইয়াত বিশৃংখল পৰিস্থিতি এটা নাই সুন্দৰভাৱে জনসাধাৰণ এটা নিৰ্দিষ্ট ব্যৱধানত আছে আৰু তেখেতসকলে সামগ্ৰী ক্ৰয় কৰাৰ কাৰণে তেখেতসকলে লাইন পাতিছে আৰু তেখেতসকলে এইদৰে সামগ্ৰী ক্ৰয় কৰিব কিন্তু পূৰ্বৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে গুৱাহাটী মহানগৰীত এনে কিছু পৰিৱেশ দেখিব পোৱা গৈছে যিটো পৰিৱেশ আচলতে অভাৱনীয় আৰু অকল্পনীয় যিটো আচলতে গুৱাহাটী মহানগৰীৰ বিষয়ে বিপদ মাতিছিলে কিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ যে গুৱাহাটী মহানগৰীত যিসমূহ স্থান নিৰ্বাচিত কৰা হৈছিলে সেইসমূহ স্থানত এই মুহূৰ্তত নিৰাপত্তাৰক্ষীয়ে ইয়াত নিয়োজিত কৰা হৈছে ইয়াত প্ৰশাসনৰ লোক ইয়াত ৰখা হৈছে যাতে কোনো কাৰণত সেইসকল যিসকলে সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহক আহিব সেইসকল গ্ৰাহকে যাতে কোনো ধৰণৰ বিশৃংখলাৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে সুন্দৰ শৃংখলাবদ্ধভাৱে তেখেতসকলে সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব বহু গ্ৰাহক আছে তাৰ মাজতে আমি কথা পাতিবলৈ চেষ্টা কৰিম লকডাউনৰ মাজত সকলোৰে অভাৱ অনটন চলিছে সামগ্ৰীৰ দাম একাংশই অধিক দামত সংগ্ৰহ কৰিছে সেয়া কেতিয়াও সম্ভৱ বা হোৱা হ'ব নোৱাৰে তাৰপিছত এটা ব্যৱস্থা কিন্তু আজি সুন্দৰভাৱে ব্যৱস্থাটো চলিছে আপোনাৰ দৃষ্টিত কেনেকুৱা লাগিছে ইয়াতকৈ আৰু উন্নত হ'ব লাগে কিবা তেনেকুৱা আৰু অলপমান বেছি জেগাত দিলে ভাল আছিলে ধৰক এতিয়া গণেশগুৰিত অকল এখন আছে আৰু যদি গণেশ মন্দিৰৰ কাষত দিলে হয় ভিৰ অলপ কমিলে হয় মানুহে বেছি সুবিধা পালে হয় নিশ্চিতভাৱে যদি স্থানবিলাক আকৌ অধিক মানুহৰ ঘৰৰ ওচৰত দিলে হয় তেতিয়া বেছি ভাল আছিলে এতিয়া আমি অলপ দূৰলৈকে আহিব লগা হৈছে সেইটোৱে আৰু এই লকডাউনৰ সময়ছোৱাত প্ৰশ্ন বহুতৰে আহিছিলে যে বহুত দামত তেখেতসকলে সামগ্ৰী ক্ৰয় কৰিছিলে আপোনাৰ তেনেকুৱা অভিজ্ঞতা আছে যে যথেষ্ট দামত সামগ্ৰী ক্ৰয় কৰিছে আচ্ছা কালিও আহিছিলে আমাৰ ফালে চব্জি চব 100 টকা 80 টকাৰ তলত চব্জিহে নাই একো চব মানে যি দাম পাইছে তাকে কৈছে আৰু মুখত যি দাম আহে ল'লে ল'ব নল'লে নাই এনেকুৱা টাইপ আৰু কোনো হেৰি নাই আৰু কণ্ট্ৰল নাই এই মুহূৰ্তত আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰা বাতৰি পৰিৱেশনৰ পিছতে প্ৰশাসনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যে তেনে ব্যৱসায়ৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈকে প্ৰশাসনে এটা মুকলিমূৰীয়াকৈ এটা নাম্বাৰ এটা প্ৰকাশ কৰিছে যাৰ জৰিয়তে আচলতে অভিযোগ দাখিল কৰিব পাৰিব ইয়াৰ পদক্ষেপ নিশ্চিতভাৱে আদৰণীয় পদক্ষেপ এটা নিশ্চয়ভাৱে আদৰণীয় পদক্ষেপ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু এই ধৰণৰ আচলতে এটা জনসাধাৰণ এই ধৰণৰ দীঘলীয়া শাৰীত থিয় হৈছে আৰু তেখেতসকলে সামগ্ৰী একাধিক্ৰমে ক্ৰয় কৰাৰ কাৰণে কিছু হয়তো সময়ৰ প্ৰয়োজন হ'ব বা কিছু তেখেতসকলে হয়তো বহু সময় ধৰি ইয়াত অপেক্ষা কৰিব লাগিব কাৰণ এটা দীঘলীয়া শাৰী আৰু এই শাৰীৰ মাজত তেখেতসকলে নিজৰ সামগ্ৰীসমূহ ক্ৰয় কৰিব লাগিব নিজৰ তেখেতসকলে
বজাৰত তেখেতে কৰিব, কিন্তু তাৰ মাজতে আমি দেখিছোঁ যে সকলোৰে মাজত কিন্তু এই মুহূৰ্তত এটাই প্ৰশ্ন যে শংকিত আৰু আতংকিত গুৱাহাটী মহানগৰবাসীত যিহেতুকে বিশেষকৈ গণসংক্ৰমণ হৈছে আৰু সেই সংখ্যা বিশেষকৈ গুৱাহাটী মহানগৰীত যথেষ্ট বৃদ্ধি পাইছে, তাকে লৈ কিন্তু সকলোৰে মাজত এটা দুশ্চিন্তা দেখিব পোৱা গৈছে যে এইখিনি সময়ত সকলো জীয়াই থাকিব লাগিব, সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব। ভয় শংকা সকলোৰে বাহিৰলৈ অহা সময়ছোৱাত নিশ্চিতভাৱে ভয় আছে। এতিয়া যিটো হ'ল মানে বৰ্তমান আমাৰতো বৰ সাধাৰণ মানুহ চলাৰ কাৰণে বৰ অসুবিধা হৈছে। বাহিৰত শাক চব্জি 80 টকাৰ কমত নাপায়, ইয়াত কিন্তু 40 টকা হিচাপ হৈছে পাইকাৰী ৰেটত। সেই পাইকাৰী ৰেটৰ কথাটো শুনি পেলাই অলপ লৰালৰিকৈ ঘৰৰ পৰা আহিছোঁ। এইখিনি আৰু কি কৰে আপুনি? মোৰ সাধাৰণ দোকান আছে এখন, দোকান এখন বন্ধ। আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমি এইবাৰ এইবেলি যিখন বিশেষকৈ আজি বুধবাৰে যিখন ছবি আমি প্ৰত্যক্ষ কৰিছোঁ তাত কিন্তু বাহন চলাচলো হোৱা নাই। গতিকে এয়া মাথো আমি 10 বজাৰ ভিতৰৰ খবৰহে কৈ আছোঁ। 10 বজাৰ পাছত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব গুৱাহাটী মহানগৰীত সেয়া নিশ্চিতভাৱে আমি দেখুৱাই যাম। কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে পুৱাৰ ভাগতো আমি দেখুৱাইছিলোঁ সোমবাৰতকৈ এখন বিপৰীত ছবি আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। ধন্যবাদ পালে। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি। মেডিকেল কলেজ হাস্পাতালৰ দুগৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে। এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাক্তৰ আফতাব আলী আহমেদ কোভিড পজিটিভ তেওঁৰ শৰীৰত পোৱা গৈছে। চাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক হৈছে ডাক্তৰ আফতাব। কৰোনাত আক্ৰান্ত এগৰাকী ইণ্টাৰ্ণৰ খবৰ ইতিমধ্যে আমি জনাইছোঁ, সেই খবৰ কালি আহিছিল আৰু সোমবাৰে ডাক্তৰ আফতাব আলীয়ে অস্ত্ৰোপচাৰো কৰিছিল। আৰু তাতোকৈ ডাঙৰ কথা হৈছে সোৱাব দিয়াৰ পাছতো ডাক্তৰ আলী কিন্তু কোৱাৰেণ্টাইন হৈ থকা নাছিল, অস্ত্ৰোপচাৰ কৰিছিল আৰু ডাক্তৰ আফতাব আলীৰ সংস্পৰ্শলৈ বহু লোক আহিছিল। তাৰ ভিতৰত শতাধিক চিকিৎসক আছে, নাৰ্ছ আছে, চিকিৎসা কৰ্মী আছে আৰু বৰ্তমান সকলোকে আছুতীয়াকৈ ৰখাৰ কথা কোৱা হৈছে। JMCHত কৰোনাত গণসংক্ৰমণৰ এতিয়া ব্যাপক আশংকা প্ৰকাশ কৰা হৈছে। ইফালে JMCHৰ গাৰ্লছ হোষ্টেল কণ্টেইনমেণ্ট জোন ঘোষণা কৰি দিয়া হৈছে, বন্ধ কৰি দিয়া হৈছে চাৰ্জাৰী এনাস্থেচিয়া বিভাগ। আমাৰ সৈতে গৌতম আছে, গৌতম বৰা আছে আমাৰ সৈতে যোৰহাটৰ পৰা। গৌতমে আমাক অধিক জনাব। গৌতম, কালি ইণ্টাৰ্ণ এগৰাকী, কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে যে ডাক্তৰ আফতাব আলী তেখেতৰ দেহত কোভিড পজিটিভ পোৱা গৈছে, কিন্তু চাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ আফতাব আলীয়ে সোৱাব পৰীক্ষা দিয়াৰ পাছত তেওঁ কিন্তু কৰ্মৰত অৱস্থাত আছিল, কোৱাৰেণ্টাইন হোৱা নাছিল। আৰু অধিক জানিম আপোনাৰ পৰা গৌতম। হয় পাপৰি, বৰ্তমান JMCHতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো চাৰ্জাৰী আৰু এনাস্থেচিয়া ডিপাৰ্টমেণ্ট বৰ্তমান বন্ধ কৰিব লগা পৰিস্থিতি হৈছে। চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মীকে ধৰি শতাধিক লোকক বৰ্তমান কোৱাৰেণ্টাইনত ৰাখিব লগা হৈছে, আইচলেশ্যনত ৰাখিব লগা হৈছে। আৰু আফতাব আলী আহমেদ নামৰ যিগৰাকী সহকাৰী অধ্যাপক চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ, তেখেত যোৱা দেওবাৰে গুৱাহাটীৰ পৰা আহিছিলে। সেই কথা কিন্তু তেওঁ JMCH কৰ্তৃপক্ষক অৱগত কৰা নাছিলে আৰু তাৰ ফলতে এই অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে। আৰু তেওঁ যি সোৱাব দিছিলে, সোৱাব দিয়াৰ পিছত বিধিগতভাৱে কোনো এজন ব্যক্তিক তাৰ পৰীক্ষাৰ ফলাফল নহালৈকে নিজকে হোম কোৱাৰেণ্টাইনত ৰাখিব লাগে, কিন্তু সেই কথা মানি চলা নাছিলে চিকিৎসকগৰাকীয়ে। আৰু তাৰ ফলতে তেওঁ কালি এটা অস্ত্ৰোপচাৰতো ভাগ লৈছিলে আৰু যেতিয়া সেই তাৰ ফলাফল আহিলে তাৰপিছত অস্ত্ৰোপচাৰ কক্ষৰ ভিতৰতে যিমানখিনি তেওঁৰ সংস্পৰ্শলৈ আহিছে সকলোকে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিলে, সকলোৱে সোৱাব লোৱা হৈছিলে। আৰু বৰ্তমান চিকিৎসালয়খনৰ 2টা বিভাগ বন্ধ কৰি দিয়া হৈছে। ঠিক সেইদৰে যিগৰাকী ইণ্টাৰ্ণ চিকিৎসক তেওঁ কাৰ সংস্পৰ্শলৈ অহাৰ ফলত সংক্ৰমিত হ'ল সেয়া এতিয়ালৈকে অহা নাই, কিয়নো যি স্ক্ৰিনিং চেণ্টাৰ আছে স্ক্ৰিনিং চেণ্টাৰটো কৰ্তব্যত আছিলে। আৰু বৰ্তমান গাৰ্লছ হোষ্টেলটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। JMCHৰ অধীক্ষক ডাঙৰীয়ানী আছে আমাৰ সৈতে, আমি জানিব চেষ্টা কৰিম বাইদেউৰ পৰা যে বাইদেৱে অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে আপোনালোকে এই সময়ছোৱাত, কিন্তু প্ৰশ্ন উঠিছে যে সোৱাব দিয়াৰ পিছত যিগৰাকী চিকিৎসক সহকাৰী অধ্যাপক তেওঁ কিয় কোৱাৰেণ্টাইনত নাথাকিলে আৰু ঠিক সেইদৰে তেওঁ গুৱাহাটীৰ পৰা আহিছিলে কিন্তু কথাটো অৱগত নকৰিলে? একচুৱেলি তেওঁ গুৱাহাটীৰ পৰা অহাৰ পিছত আমাক কণ্টেক্ট কৰিছিলে যে কিবা থকা মেলা লৈ পেলাই, তেতিয়া আমি তেওঁক জনাই দিছিলোঁ যে কোৱাৰেণ্টাইনত থাকিব, সোৱাব লোৱা হৈছে, গতিকে ৰিপৰ্ট নহালৈকে একো যাতে হেৰি নকৰে। ইনফেক্ট প্ৰিন্সিপাল ছাৰেও তেওঁক এদিন ইয়াতে কেম্পাছতে দেখি পেলাই মানা কৰিছিলে, ঘূৰি যাবলৈ কৈছিলে যে ইয়াতে এইখিনি কৰিব নালাগে, তুমি কেলৈ ঘূৰি ফুৰিছা। কিন্তু দুৰ্ভাগ্য আৰু আমাৰ ইৰেছপনচিবল বিহেভিয়াৰ এটা হেৰি কৰা হ'ল। এতিয়া ইতিমধ্যে আমি যি হ'লটো হ'লেই বাৰু, এতিয়া ইমিডিয়েটলি তেওঁৰ কণ্টেক্টখিনি আমি ট্ৰেছ কৰি পেলাই ধৰক প্ৰাইমেৰী কণ্টেক্ট, ছেকেণ্ডেৰী কণ্টেক্ট হিচাপে টেষ্টিঙৰ কাৰণে, পিছে এতিয়া কণ্টেক্টৰ পিৰিয়ডটো এদিনহে, গতিকে ইমিডিয়েটলি আমি চেম্পল টেষ্টিং কৰি লাভ নাই, গতিকে কোৱাৰেণ্টাইনত ৰখা হৈছে গোটেইকেইজন কণ্টেক্টক প্ৰায়। আৰু পেচেণ্ট যিজনৰ ওপৰত ধৰক হেৰি চাৰ্জাৰী কৰা হৈছে তেওঁক আমি বেলেগে ৰাখিছোঁ।
আই চি ইউ ফেচিলিটিতে ৰাখিছোঁ, কিন্তু অলপ ছেপাৰেটকৈ ৰখা হৈছে। গতিকে এইখিনি আমি এতিয়া সদ্যহতে কৰিছোঁ আৰু। কিমান মানুহ এতিয়া বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে, চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী ধৰি? 30ৰ পৰা 50জন মান হ'ব। আৰু যি শ্বেতা ফুলা যিগৰাকী ইণ্টাৰ্ণ আছিলে, তেওঁৰ যিখিনি কণ্টেক্ট আছিলে সেইখিনি ধৰিলে তেওঁলোককো কৰা হৈছে? তেখেতৰো ধৰক আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড আমি যোৱাকালি ৰাতি চেম্পল টেষ্টিং কৰালোঁ, তেওঁৰ কণ্টেক্ট নেগেটিভ আহিছে শ্বেতাৰ হেৰিৰ। বাকীখিনি আকৌ আজি আহিব, অলপমান আহিছে দিবলৈ কাৰণে চেম্পল। গাৰ্লছ হোষ্টেলটো কণ্টেইনমেণ্ট জ'ন কৰা হৈছে আপোনালোকৰ? গাৰ্লছ হোষ্টেলটো আমাৰ প্ৰিন্সিপাল ছাৰে অকণমান সময়ৰ কাৰণে হেৰি কৰিছে, যেতিয়ালৈকে নেকি ৰিপৰ্ট হেৰি হৈ নাযায়, কাৰণ কমপ্লিট কণ্টেইন কৰি দিয়াটো এটা অকণমান দিগদাৰ হ'ব, কাৰণ চিকিৎসা সেৱা কোনে আগবঢ়াব। আৰু চাৰ্জাৰী ডিপাৰ্টমেণ্ট বা অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট আমি কমপ্লিটলি বন্ধ কৰি দিয়া নাই, কাৰণ যিকেইজন আছে তেওঁলোক এতিয়া কেজুৱেলিটি ফালৰ পৰা কেজুৱেলিটিত বহি লৈ পেলাই সেৱাখিনি আগবঢ়াব। গতিকে কমপ্লিট আমি শ্বাটডাউন এতিয়াও কৰা নাই। ধৰক এতিয়াৰ পৰা হয়তো গুৱাহাটীৰ পৰা যদি কোনো যায় বা চিকিৎসক যায় বা যদি আহে, সেইখিনি সন্দৰ্ভত আপোনালোকে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কৈছে নিশ্চয়? হয়, এইটোৰ একচুৱেলি ইয়াৰে ইনষ্ট্ৰাকশ্যনছ প্ৰিন্সিপাল ছাৰে বহুত দিনৰ পৰা দিয়ে আছে, যে মানে অহা যোৱাটো বা হেৰি কৰাটো, কাৰণ এইখিনি বাৰে বাৰে চবেই কৈয়ে আছে ধৰক। আৰু যোৱাকালি DC বাইদেৱে কেটেগৰিকেলি হেৰি কৰি দিছে যে যোনে যোনে হেৰি গৈছে ধৰক ডিক্লেয়াৰ কৰিব। চ' আমি কলেজৰ ফালৰ পৰা আমি এইটো ভাবিছোঁ যে আমি প্ৰত্যেকজনে ডিক্লেৰেশ্যন দিম, যোৱা নাই বা গৈছোঁ বুলি পেলাই। গতিকে সেইখিনি আৰু। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে এক অনাহুত পৰিস্থিতি যিখিনি কথা ইতিমধ্যে আপুনি পাতিলে, গতিকে সেই কথাখিনিত আচলতে বহুখিনি দায়িত্ব জ্ঞানহীনতাৰ কথাও আহি পৰে, শুনিবলৈ বেয়া হ'লেও। কাৰণ স্বাব টেষ্ট দিয়াৰ পাছত যিকোনো এজন লোকে, সেইগৰাকী চিকিৎসক হওক বা আমিয়ে হওক, আমি নিজৰ কাৰ্যালয়লৈ, কৰ্মক্ষেত্ৰলৈ বা ৰাইজৰ মাজত যিটো অহা যোৱা হয়, সেই সাধাৰণতে সেই কামটো আমি কৰিব নালাগে। দ্বিতীয়তে কথাটো হৈছে যে যি বাৰে বাৰে কৈ থকা হৈছে যে অন্য ঠাইলৈ যোৱাটো এই সময়ছোৱাত বিশেষভাৱে ক্ষতিকাৰক, গতিকে অন্য ঠাইলৈ নিজৰ ঠাইখন এৰি যাব নালাগে। কিন্তু বাৰে বাৰে এই কামটো কৰি থকাৰ বাবেই কিন্তু গণসংক্ৰমণ হৈছে। গৌতম, হয় নিশ্চয় পাপৰি, যিহেতু JMCH যি উদ্বোধন কৰ্তৃপক্ষ তেওঁলোকে এই ক্ষেত্ৰত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে, কিন্তু যিগৰাকী চিকিৎসক আমি উল্লেখ কৰিছোঁ যে তেওঁ সেই কথা মানি নচলাৰ ফলতে আজি চিকিৎসালয়খনত এনেধৰণে অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে। আমি যদি দেখুৱাব পাৰোঁ যে যি চাৰ্জাৰী বিভাগ আছে, চাৰ্জাৰী বিভাগ বৰ্তমান তলা মাৰি থোৱা আছে, ঠিক সেইদৰে এনাস্থেচিয়া ডিপাৰ্টমেণ্ট আৰু যিগৰাকী ৰোগী আছিলে, সেই ৰোগীগৰাকী যাৰ অস্ত্ৰোপচাৰ হৈছিলে, সেই ৰোগীগৰাকীৰ লগত থকা সকলোকো বৰ্তমান কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে পাপৰি এই সমগ্ৰ বিষয়টো সন্দৰ্ভত যোৰহাটৰ জিলা উপায়ুক্তই ইতিমধ্যে তদন্ত ঘোষণা কৰিছে, আৰু যোৰহাটৰ JMCHৰ উৰ্ধ্বতন কৰ্তৃপক্ষইও ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে। বহুখিনি নতুন নতুন নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে যে কেনেদৰে এই চিকিৎসকগৰাকী, যিগৰাকী চিকিৎসক গুৱাহাটীৰ পৰা আহিছিলে, তাৰ লগতে তেওঁ স্বাব পৰীক্ষাৰ বাবে স্বাব দিছিলে, তাৰপিছত তেওঁ নিজকে ঘৰতে নাৰাখি, নিজৰ কোৱাৰেণ্টাইনত নাথাকি কেনেধৰণে অস্ত্ৰোপচাৰ কৰিবলৈ পালে, তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে। আৰু এই ঘটনাই যিহেতু JMCHখনত বহুত গুৰুত্ব আছে এই সময়ছোৱাত, কিয়নো ইয়াত COVID-19 হস্পিটেল স্থাপন কৰা হৈছে। ইয়াৰ কেৱল যোৰহাটেই নহয়, যোৰহাটৰ কাষৰ গোলাঘাট, শিৱসাগৰ, মাজুলীকে ধৰি বৃহত্তৰ অঞ্চলৰ COVID-19 পজিটিভ ৰোগীসকলক ইয়াত চিকিৎসা সেৱা আগবঢ়াই আহিছে। দিনে নিশাই অহৰ্নিশে কাম কৰি আহিছে চিকিৎসকসকলে, কিন্তু তাৰ মাজতো এনেধৰণৰ দুই এটা সৰু সুৰা ভুলৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। কিয়নো শতাধিক যদিহে চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী কোৱাৰেণ্টাইনত থাকিব লগা হয়, তেনেহ'লে চিকিৎসালয়খন পৰিচালনা কৰাটো বহু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। আৰু ইতিমধ্যে যিসমূহ লোকৰ স্বাব সংগ্ৰহ কৰা হৈছে, তাৰ একাংশৰ পৰীক্ষাৰ ফলাফল আহিছে, নিগেটিভ আহিছে, সেয়া ভাল খবৰ। আৰু বাকী একাংশৰ আহিবলৈ বাকী আছে। এয়া দেখুৱাইছোঁ পাপৰি যে যি চাৰ্জাৰী OPD বৰ্তমান বন্ধ কৰি থোৱা হৈছে JMCHৰ, কিন্তু হয়তো ভাল খবৰ আহিব আজিৰ দিনটোৰ ভিতৰতে, কিয়নো ইয়াৰ যি ফলাফল, যিসকল লোকৰ স্বাব লোৱা হৈছে তাৰ ফলাফল যেতিয়া নিগেটিভ হ'ব,
সকলোৱে সেয়াই আশা কৰি আছে তেনেহ'লে হয়তো এই বিভাগ পুনৰ সুকীয়াকৈ খোলা হ'ব আৰু অস্থায়ীভাৱে ইতিমধ্যে আমাক ছুপাৰিণ্টেণ্ডেণ্টগৰাকীয়ে জনাইছে যে যি কেজুৱেলিটি আছে কেজুৱেলিটিৰ পৰা সেইখিনি বিভাগ পৰিচালনা বৰ্তমান সময়তো কৰি থকা হৈছে আপোনাক ধন্যবাদ জনাইছো আৰু জেএমচি এইচৰ পৰা পোনপটীয়াকৈ আমাক দেখুৱাই গ'ল গৌতমে আৰু কি কাৰণত কেনেধৰণে আচলতে গণসংক্ৰমণৰ এটা আশংকা কৰা হৈছে তাৰ কথাও ইতিমধ্যে আমাক গৌতমে কৈছে আৰু চাৰ্জাৰী আৰু এনাস্থেচিয়া বিভাগ বৰ্তমান বন্ধ কৰি থোৱা আছে আমি দেখুৱাই গৈছো আৰু ডাক্তৰ আফতাব আলীৰ সংস্পৰ্শলৈ যিহেতু বহুজন আহিছিলে গতিকে বহুজনক বৰ্তমান নিৰীক্ষণত ৰখা হৈছে আৰু ইফালে দৰঙৰ অতিৰিক্ত উপায়ুক্ত কৰোণাত আক্ৰান্ত হৈছে এডিচি সুৰজিৎ বৰা কোভিড পজিটিভ পোৱা গৈছে দৰঙৰ ডুমুনি চকীৰ স্বাব সংগ্ৰহ কেন্দ্ৰৰ দায়িত্বত আছে সুৰজিৎ বৰা হোম কোৱাৰেণ্টাইনত থকা উপায়ুক্তৰ ফলাফল নিগেটিভ পোৱা গৈছে হোম কোৱাৰেণ্টাইনত থকা আন কৰ্মচাৰীৰ ফলাফল নিগেটিভ পোৱা গৈছে দৰঙৰ অতিৰিক্ত উপায়ুক্ত কৰোণাত আক্ৰান্ত এডিচি সুৰজিৎ বৰা কোভিড পজিটিভ আৰু দৰঙৰ ডুমুনি চকীৰ স্বাব সংগ্ৰহ কেন্দ্ৰৰ দায়িত্বত আছিল সুৰজিৎ বৰা বাংলাদেশৰ যুৱতীক ব্লেকমেইল কৰি গ্ৰেপ্তাৰ হৈছে কৰিমগঞ্জৰ এগৰাকী যুৱক কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিছে বিলাল উদ্দিন যুৱতীগৰাকীক অশ্লীল ফটো ভাইৰেল কৰাৰ ভাবুকি দিছিল বিলালে ভুক্তভোগী যুৱতীগৰাকীৰ পৰা বিলালে আদায় কৰিছিল ধন বাংলাদেশৰ উচ্চায়ুক্তক অভিযোগ দিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে বেংগালুৰুত চালক হিচাপে কৰ্মৰত আছিল বিলাল বেংগালুৰুত বাংলাদেশৰ যুৱতীৰে চিনাকি হৈছিল বিলাল তাৰ পাছতে ব্লেকমেইল কৰি আহিছিল আৰু বৰ্তমান আমি জনাইছো যে গ্ৰেপ্তাৰ হৈছে কৰিমগঞ্জৰ এজন যুৱক বিলাল উদ্দিন যুৱতীগৰাকীৰ অশ্লীল ফটো ভাইৰেল কৰাৰ ভাবুকি দিছিল বিলালে আৰু ভুক্তভোগী যুৱতীগৰাকীৰ পৰা বিলালে ধনো আদায় কৰিছিল বাংলাদেশৰ উচ্চায়ুক্তক অভিযোগ দিছিল যুৱতীগৰাকীয়ে বেংগালুৰুত চালক হিচাপে কৰ্মৰত আছিল বিলাল বেংগালুৰুত বাংলাদেশৰ যুৱতীৰ সৈতে চিনাকি হৈছিল বিলাল এটা ৰেজিষ্টাৰ হৈছিল এইটো বাংলাদেশ হাই কমিশ্যনৰ থ্ৰুৰে আহিছিলে কমপ্লেইনটো যে বাংলাদেশৰ এগৰাকী যুৱতী আমাৰ কৰিমগঞ্জৰ দুজনমান ল'ৰাই ব্লেকমেইলিং কৰি আছে বুলি টকা বিচাৰি আছে আৰু সেই সংক্ৰান্তত আমি এটা কৰিমগঞ্জ থানাত কেছ এটা ৰুজু কৰিছোঁ 557/20 আণ্ডাৰ ছেকশ্যন 384, 503, 67 IT Act যিজন মেইন কালপিট মানে যিয়ে এই কামটো কৰি আছিলে তেওঁক কৰায়ত্ব কৰাৰ কাৰণে আমি যোৱা 3-4 দিন ধৰি জোৰদাৰ অপাৰেশ্যন চলাই আছিলোঁ আৰু আজি বিলাল নামৰ যিজন যুৱক এই গোটেই কাণ্ডটোৰ লগত জড়িত সেই বিলাল নামৰ যুৱকজনক আজি কৰায়ত্ব কৰিছোঁ কাজিৰঙাৰ ৰাজপথত কণমানি সন্তানসহ এজনী গড় সন্তানৰ বিপদৰ আশংকাত ৰাজপথেৰে চলাচল কৰি থকা 2-এখন বাহনলৈ চুচা লৈছে গড়জনী আমি দৃশ্য দেখুৱাম কাজিৰঙা হালধিবাৰী 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধানত সন্তানসহ কাৰ্বি পাহাৰলৈ গতি কৰা এজনী গড়ৰ প্ৰত্যাৱৰ্তন বান শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে কাৰ্বি পাহাৰৰ পৰা উভতনি যাত্ৰা আৰম্ভ হৈছে বহু বন্যপ্ৰাণী তাৰ মাজতে এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অকণমানি এটা গড় পোৱালি আৰু গড় পোৱালিটোক কেনেধৰণে ৰক্ষণাবেক্ষণ দিছে গড়জনীয়ে মাতৃ গড়জনীয়ে সেয়া দেখুৱাইছোঁ আহি থকা বাহনলৈ চুচা লৈছে আৰু আচলতে পাহাৰৰ পৰা উভতনি যাত্ৰা কৰিছে বন্যপ্ৰাণী তাৰ মাজতে এয়া গড়জনীয়ে পোৱালিটোলৈ ৰাস্তা পাৰ হৈছে বাট পাৰ হৈছে এইদৰে স্ব বিচৰণস্থলীলৈ উভতাৰ সময়ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সন্তানৰ বিপদৰ আশংকাত কেনেধৰণে সচকিত হৈ পৰিছে গড়জনী সেই দৃশ্য আমি দেখুৱাইছোঁ বাহনসমূহ ৰৈ গৈছে বাহনলৈ চুচা লৈছে আৰু এইখিনিতে উল্লেখ কৰিব পাৰি যে সপ্তাহতকৈ অধিক সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা বান পৰিস্থিতি ক্ৰমে স্বাভাৱিক অৱস্থালৈ আহিছে কাৰ্বি পাহাৰলৈ গতি কৰা হাতীৰ বাহিৰে আন বন্যপ্ৰাণীসমূহ পুনৰ উদ্যানখনলৈ উভতি আহিবলৈ আৰম্ভ কৰাৰ বাবে 37 নং ৰাষ্ট্ৰীয় পথত যান বাহনৰ গতি নিয়ন্ত্ৰণৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে শেহতীয়া সূত্ৰ অনুসৰি বানৰ সময়ত ইতিমধ্যে 39টাকৈ বন্যজন্তুৰ মৃত্যু হৈছে ইয়াৰে ভিতৰত 8টা মৃত্যু হৈছে তীব্ৰবেগী যান বাহনৰ খুন্দাত বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা সেন্সৰ কেমেৰাত বন্দী হৈছে 622খন তীব্ৰবেগী বাহন ইতিমধ্যে চিনাক্ত কৰা হৈছে বাহন জৰিমনা ভৰিব লাগিব বুলি কোৱা হৈছে আৰু জিলা পৰিবহণ বিভাগলৈ তালিকা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে কিন্তু তাৰ মাজত এই দৃশ্যটো পুনৰ এবাৰ আপোনালোকক দেখুৱাইছোঁ কেনেধৰণে নিজৰ সন্তানক ৰক্ষণাবেক্ষণ দিছে গড়জনীয়ে চুচা লৈছে বাহনসমূহলৈ আৰু ইয়াৰ সৈতে এই মুহূৰ্তৰ পৰা বিদায় লৈছোঁ নমস্কাৰ